Hello students, class 12 আৰু এটা নতুন ভিডিঅ' সৈতে তোমালোক সকলোকে স্বাগতম জনাইছো। আমি পঢ়ি আছিলো ক্লাস 12 চেপ্টাৰ নম্বৰ 10 ৱেভ অপটিক্স আৰু সেই চেপ্টাৰটোৰ এটা নতুন টপিকৰ সৈতে তোমালোক সকলোকে স্বাগতম জনাইছো। সো আজি আমি পঢ়িম ৰিফ্ৰেকশন অন দ্য বেচিছ অফ ৱেভ থিওৰি অফ লাইট। লাইটক আমি ৱেভ বুলি কনসিডাৰ কৰিলে আমাৰ যেটো ৰিফ্ৰেকশন ফেনোমেনা যেটো আমি অলৰেডি আগতে পঢ়ি আহিছো, এই ৰিফ্ৰেকশন ফেনোমেনাটো ডিসকাস কৰিম আৰু লজ অফ ৰিফ্ৰেকশন যেটো আছিলে এই লজ অফ ৰিফ্ৰেকশনটো আমি ডিসকাস কৰিম। সো তাৰ কাৰণে আমি কি কৰিম, এখন সাৰফেস কনসিডাৰ কৰি ললো আৰু এই সাৰফেসখনৰ ওপৰত এটা মিডিয়াম আছে আৰু তলত এটা মিডিয়াম আছে, ঠিক আছে। ওপৰৰ মিডিয়ামটো ললো সাপোজ মিডিয়াম 1 এন্ড তলৰ মিডিয়ামটো ললো মিডিয়াম 2। ধৰি ললো লাইটৰ স্পীড ওপৰৰ মিডিয়ামটো v1 আৰু তলৰ মিডিয়ামটো কি v2। এই ওপৰৰ মিডিয়ামটো ধৰি ললো এটা ৰেয়াৰ মিডিয়াম আৰু তলৰ মিডিয়ামটো ধৰি ললো এটা ডেন্সাৰ মিডিয়াম। তেতিয়াহলে আমি এটা বস্তু দেখিম যে ৰেয়াৰ মিডিয়ামত লাইটৰ স্পীডটো বেছি কিন্তু ডেন্সাৰ মিডিয়ামত লাইটৰ স্পীডটো অলপ কম। সো সেইটো কাৰণে আমি এই মিডিয়াম 1 টো যেতিয়া ৰেয়াৰ মিডিয়াম ললো আৰু মিডিয়াম 2 টো যেতিয়া ডেন্সাৰ মিডিয়াম ললো, তেতিয়াহলে আমি এটা বস্তু লিখিব লাগিব এটা কি যে v1 is greater than v2। তো লাইটৰ স্পীডটো ৰেয়াৰ মিডিয়ামত অলপ বেছি হয়, ডেন্সাৰ মিডিয়ামত কম হয়, এই কাৰণে আমি v1 greater than v2 বুলি লিখো। ওকে, এতিয়া কি হ'ব, কিছুমান প্যাৰেলাল ৰেজ আহিব, কিছুমান প্যাৰেলাল ৰেজ আহিব, এডাল প্যাৰেলাল ৰেজ। ওকে, এই দুডাল প্যাৰেলাল ৰেজ আৰু এই প্যাৰেলাল ৰেজ দুডাল আহি কি কৰিছে, এই সাৰফেসখনত লাগিছে, এটা ৰিফ্ৰেকশন। সো আমি প্যাৰেলাল ৰে দুডাল ৰাখিলো, আমি এতিয়া কি ড্ৰ কৰিব লাগিব, আমি ৱেভ ফ্ৰন্ট ড্ৰ কৰিব লাগিব। আৰু আমি কি জানো যে ৱেভ ফ্ৰন্ট বিলাক কি হয়, ৰেজ বিলাকৰ কি হয়, পাৰপেন্ডিকুলাৰ। সো আমি এটা ইনসিডেন্ট ৱেভ ফ্ৰন্ট ড্ৰ কৰিব লাগে। এই ইনসিডেন্ট ৱেভ ফ্ৰন্ট আমি কেনেকৈ ড্ৰ কৰিম, আমি এই ৰে দুডালৰ পাৰপেন্ডিকুলাৰকে ড্ৰ কৰিম এনেকুৱা ধৰণে। সো মই ইয়াৰ নামটো দিম AB। AB এটো এটা ইনসিডেন্ট ৱেভ ফ্ৰন্ট। AB টো হৈছে কি এটা ইনসিডেন্ট ৱেভ ফ্ৰন্ট, ইনসিডেন্ট হৈছে। এতিয়া কি হ'ব, মই এইটো মোৰ কাৰণে ফাৰ্স্ট ৱেভ ফ্ৰন্ট আৰু এই ফাৰ্স্ট ৱেভ ফ্ৰন্টৰ ওপৰত থকা প্ৰতিটো পইণ্টে সেকেন্ডাৰী সোর্সৰ এই যেটো ফাৰ্স্ট যেটো ৱেভ ফ্ৰন্ট হ'ব, সেই ৱেভ ফ্ৰন্টৰ ওপৰত থকা প্ৰতিটো পইণ্টে নেক্সট যেটো ডিস্টাৰবেন্স ক্ৰিয়েট কৰিব, সেই নেক্সট ডিস্টাৰবেন্সৰ কি আছে, সোর্স হিচাপে কাম কৰিব, সোর্স অফ নিউ ডিস্টাৰবেন্স হিচাপে কাম কৰিব। সো এই AB ৱেভ ফ্ৰন্টৰ ওপৰত থকা প্ৰতিটো পইণ্টে সোর্স অফ নিউ ডিস্টাৰবেন্স হিচাপে কাম কৰিব। সো আমি কি কৰিব পাৰিম, এতিয়া এই B টোক এটা নিউ সোর্স বুলি কনসিডাৰ কৰিব পাৰিম আৰু আমি এটা নিউ ৱেভ ফ্ৰন্ট এটা ড্ৰ কৰিব লাগিব। এটা ধৰি ললো যে এই যেটো পইণ্ট আছে, এই পইণ্টটো মই C পইণ্ট বুলি কনসিডাৰ কৰিম। এটা কথাটো এনেকুৱা ধৰণৰ হ'ব যে কি ধৰি ললো যে যেটো ৱেভ আছে, সেই ৱেভটোৱে B পইণ্টৰ পৰা C পইণ্ট যেতিয়া পাবগে, B পইণ্টৰ পৰা C পইণ্ট পাওঁতে সাপোজ টাইম লাগিব t। ধৰি ললো এই ৱেভ ফ্ৰন্টটো t = 0 টাইমত আছে এন্ড এই B পৰা C লৈ যাবলে টাইম লাগিব t। তো কিমান স্পিডত যাব, ৰেয়াৰ মিডিয়ামত আছে v1 স্পিডত যাব, তেতিয়াহলে v1 t ডিসটেন্স এটা ট্ৰেভেল কৰিব। সো t টাইমত ধৰি ললো B পৰা যেটো নিউ যেটো ৱেভ ক্ৰিয়েট হ'ব বা নিউ যিবিলাক ৱেভ ফ্ৰন্ট পাম, এই ৱেভ ফ্ৰন্টটো C পইণ্ট গৈ পাবগে, কেতিয়া পাবগে, t টাইমত গৈ পাবগে। দ্যাট মিন্স কিমান স্পিডত যাব, v1 স্পিডত যাব, তেতিয়াহলে vc = কিমান হ'ব, v1 * t, ভেলোসিটি * টাইম, ডিসটেন্স ট্ৰেভেল। সো এই পইণ্টত যদি মই এটা নিউ ৱেভ ফ্ৰন্ট আঁকো, সেই ৱেভ ফ্ৰন্টটো ডাইৰেক্টলি গোটেই ৱেভ ফ্ৰন্টটো আঁকিব দৰকাৰ নাই, মই এটা এনেকুৱা ধৰণে মই ড্ৰ কৰি দিম, ঠিক আছে। সো এনেকুৱা ধৰণে আমি কিছুমান ৱেভ ফ্ৰন্ট পাই গৈ থাকিম, কিছুমান স্ফেৰিকেল ৱেভ ফ্ৰন্ট কিছুমান পাই গৈ থাকিম। এতিয়া এই যেডাল ৰে আছে, এই ৰেডালো কি কৰিব, t টাইমত এটা সাৰ্টেন ডিসটেন্স ট্ৰেভেল কৰিব বা এই যেটো পইণ্ট আছে, সেই এই পইণ্টৰ পৰাও কিছুমান ৱেভ ওলাব বা এই পইণ্টৰ পৰাও কিছুমান ৱেভ ফ্ৰন্ট ওলাব, ঠিক আছে। সেই
এই পইণ্টৰ পৰা ওলোৱা ৱেভ ফ্ৰণ্ট বিলাক মিডিয়াম 2 লে গুচি আহিব ঠিক আছে কিন্তু মিডিয়াম 2 লে যিবিলাক ৱেভ ফ্ৰণ্ট আহিব সেই ৱেভ ফ্ৰণ্ট বিলাকে অলপ কম ডিসটেন্স ট্ৰেভেল কৰিব কাৰণ টি টাইমত যদি v1 স্পিডত থাকে তেতিয়া v1 টি ডিসটেন্স ট্ৰেভেল কৰিব কিন্তু এই ৰেডাল এতিয়া কি হৈ যাব মিডিয়াম 2 সোমাই যাব এতিয়া মিডিয়াম 2 ভেলোচিটিটো কিমান v2 তেতিয়াহলে টি টাইমত কিমান ডিসটেন্স ট্ৰেভেল কৰিব v2 টি ডিসটেন্স এটা ট্ৰেভেল কৰিব এই bc ডিসটেন্সটো কিমান হ'ব v1 টি ওকে এটা v2 টি ডিসটেন্স এটা ট্ৰেভেল কৰিব ইন টাইম t এই পইণ্টৰ পৰা যেটো নিউ ৱেভ ফ্ৰণ্ট যাব সেই ৱেভ ফ্ৰণ্টে কি কৰিব v2 টি ডিসটেন্স এটা ট্ৰেভেল কৰিব এটা কথা হল কি আমি পাইছো যে কি v1 গ্ৰেটাৰ দেন v2 তেতিয়াহলে ডেফিনেটলি v1 গ্ৰেটাৰ দেন যদি v2 হয় তেতিয়াহলে v1t ডেফিনেটলি গ্ৰেটাৰ দেন v2t v1t ডেফিনেটলি গ্ৰেটাৰ দেন কি হ'ব v2t সো এই v1t গ্ৰেটাৰ দেন হ'ব আৰু v2t সৰু হ'ব তেতিয়াহলে এই b পৰা c লে যিমান ডিসটেন্স ট্ৰেভেল নকৰে অলপ কম ডিসটেন্স এটা ট্ৰেভেল কৰিব কোনে ট্ৰেভেল কৰিব এই a পৰা যেটো ৱেভ ফ্ৰণ্ট যাব সেই ৱেভ ফ্ৰণ্টে অলপ কম ডিসটেন্স ট্ৰেভেল কৰিব ধৰি ললো ইমান মান ডিসটেন্স ট্ৰেভেল কৰিলে কি a পৰা ইমান মান ডিসটেন্স ট্ৰেভেল কৰিব হল a পৰা আহি এই যিবিলাক নিউ ৱেভ ফ্ৰণ্ট ক্ৰিয়েট হ'ব সেই ৱেভ ফ্ৰণ্ট বিলাক তত হৈ আহি ইয়াত ৱেভলেটস এতিয়া কি হ'ব আমি এটা নতুন নিউ ৱেভ ফ্ৰণ্ট এটা ড্ৰ কৰিব লাগে আৰু নিউ ৱেভ ফ্ৰণ্ট বিলাক আমি কেনেকৈ ড্ৰ কৰিম নিউ ৱেভ ফ্ৰণ্ট বিলাক ড্ৰ কৰিম আমি এই যিবিলাক এইবিলাক যে ড্ৰ কৰিছো এইবিলাকৰ ওপৰত আমি টেনজেনশিয়েল সাৰফেস এখন ড্ৰ কৰিম এই যে টেনজেনশিয়েল সাৰফেসখন ড্ৰ কৰিলো এই টেনজেনশিয়েল সাৰফেসখনে আমাক কি দিব নিউ ৱেভ ফ্ৰণ্ট দিব আৰু সেই ৱেভ ফ্ৰণ্টটো ধৰি ললো আমি cd এতিয়া আমি তাৰ কাৰণে কিছুমান ৰেজ ড্ৰ কৰিব লাগে আৰু সেই ৰে বিলাক কি হ'ব কিছুমান প্যাৰালেল ৰেজ সৰি ৱেভ ফ্ৰণ্টটো কি হ'ব এটা cd এটোটা আমি কি পালো এটা ৰিফ্ৰেক্টেড ৱেভ ফ্ৰণ্ট পালো cd টো এটা কি হ'ব ৰিফ্ৰেক্টেড ৱেভ ফ্ৰণ্ট পালো ঠিক আছে আৰু এই ৱেভ ফ্ৰণ্টৰ কাৰণে আমি এটা ৰে ড্ৰ কৰিম আৰু সেই ৰে বিলাক কি হ'ব পাৰপেন্ডিকুলাৰ হ'ব এই ৱেভ ফ্ৰণ্টটো কি হ'ব পাৰপেন্ডিকুলাৰ that means আমাৰ যেডাল এই ৰেডাল আছিল এই ৰেডাল এনেকুৱা ধৰণে ইফালে গৈছে ঠিক আছে সো এনেকুৱা ধৰণৰ হল তো মই যদি আকৌ চাও কথাটো এনেকুৱা ধৰণৰ হ'ব আমি এখন সাৰফেস লৈ ললো এটো মিডিয়াম 1 বুলি ললো এটো মিডিয়াম 1 টো ৰিয়াৰ মিডিয়াম আৰু এটো মিডিয়াম 2 এটো ডেন্সাৰ মিডিয়াম ৰিয়াৰ মিডিয়ামত স্পীড টু v1 ডেন্সাৰ মিডিয়ামত স্পীড টু v2 আৰু আমি এটা কথা জানো যে কি ৰিয়াৰ মিডিয়ামত কি হয় লাইটৰ স্পীডটো অলপ বেছি হয় ডেন্সাৰ মিডিয়ামত অলপ কম হয় মানে v1 গ্ৰেটাৰ দেন v2 এতিয়া কি কৰিলো আমি দুডাল প্যাৰালেল ৰে দেখিছো আৰু সেই প্যাৰালেল ৰে দুডাল ইনসিডেন্ট হৈছে সো আমি সেই প্যাৰালেল ৰে দুডালৰ কাৰণে আমি কি লৈছো এটা ৱেভ ফ্ৰণ্ট ড্ৰ কৰিছো আৰু আমি সদায় জানো যে কি ৱেভ ফ্ৰণ্ট বিলাক কি হয় পাৰপেন্ডিকুলাৰ টু দা ৰেজ হয় সো এই দুডাল প্যাৰালেল ৰেজ আছে এই প্যাৰালেল ৰেজ দুডালৰ কাৰণে আমি কি কৰিছো এটা ৱেভ ফ্ৰণ্ট ড্ৰ কৰিছো আৰু সেই ৱেভ ফ্ৰণ্টটো পাইছো কি ab আমি কেনেকুৱা ধৰণে ড্ৰ কৰিছো perpendicular to the rays দুডালৰ perpendicular okay এতিয়া ab এটা ইনসিডেন্ট ৱেভ ফ্ৰণ্ট পাব এটো ইনসিডেন্ট হৈছে এই সাৰফেস এতিয়া কি হ'ব এই যেটো ৱেভ ফ্ৰণ্ট হ'ব সেই ৱেভ ফ্ৰণ্টৰ ওপৰত থকা প্ৰতিটো পইণ্টে এই ৱেভ ফ্ৰণ্টৰ ওপৰত থকা প্ৰতিটো পইণ্টে নিউ ৱেভ ফ্ৰণ্টৰ বা নিউ ৱেভৰ কি হিচাপে কাম কৰিব ডিস্টাৰবেন্স হিচাপে কাম কৰিব ঠিক আছে that means new source হিচাপে কাম কৰিব এই ab যেটো ৱেভ ফ্ৰণ্ট আছে সেই ৱেভ ফ্ৰণ্টৰ ওপৰত থকা প্ৰতিটো পইণ্টে সোর্স অফ নিউ ডিস্টাৰবেন্স হিচাপে কাম কৰিব that means নতুন নতুন কিছুমান নিউ সোর্স হিচাপে কাম কৰিব সো এই b পইণ্ট b যেটো পইণ্ট আছে সেই পইণ্টৰ পৰাও কিছুমান আমি কি পাম ৱেভ ফ্ৰণ্ট পাম আমি কিছুমান b পইণ্টৰ পৰা এনেকুৱা ধৰণে কিছুমান ৱেভ ফ্ৰণ্ট বি দিব আমাৰ ঠিক আছে আমি ধৰি ললো কি যে এই b পৰা c পইণ্ট পাবলে টাইম লাগে t আৰু b পৰা c পইণ্ট পাওঁতে মিডিয়াম 2 মিডিয়াম 1 এ হৈ আছে কিমান স্পিডত আহিব v1 স্পিডত আহিব তেতিয়াহলে ডিসটেন্স কিমান ট্ৰেভেল কৰিব v1t সো bc v1t সো b পৰা যে c পাব b পৰা c পাওঁতে কিমান সময় লাগিব t সময় লাগিব বুলি আমি ধৰি লৈছো তাহলে b পৰা c পাওঁতে কিমান ডিসটেন্স ট্ৰেভেল কৰিব v1t ডিসটেন্স ট্ৰেভেল কৰিব সো b পৰা c পালেহি v1t
ঠিক আছে সো এই v1 t টাইমত আমি এটা এনেকুৱা ধৰণে এটা নিউ ওয়েভ ফ্রন্ট এটা আমি ড্র কৰিছো নেক্সট কি হল এই এ পয়েন্টটো এটা নিউ সোর্স হিচাপে কাম কৰিব যে এ পয়েন্টটো যেটা নিউ সোর্স হিচাপে কাম কৰিব সো কিন্তু এ পয়েন্টটো সাপোজ পালেহি ডি পয়েন্ট কিন্তু এ পৰা ডি লে এই ডিসটেন্সটো এই বি পৰা সি লে যিমান ডিসটেন্স হ'ব তাতকৈ অলপ কম হ'ব কেলে কম হ'ব বিকজ এই ৰেডাল ডেন্সাৰ মিডিয়ামত সোমাই গ'ল আৰু ডেন্সাৰ মিডিয়ামত কি হয় ভেলোচিটিটো অলপ কমি যায় আৰু ভেলোচিটিটো কমি যোৱাৰ কাৰণে কি হৈ গ'ল ডিসটেন্সটো কি হৈ গ'ল কম সো অলপ কম ডিসটেন্স ট্ৰেভেল কৰিছে হৈ গ'ল এতিয়া আমি কি কৰিলো এই দুটা যেতিয়া এই যে দুখন সারফেস আছে এই সারফেস দুখন আমি যেতিয়া এডাল টেনজেন্ট ড্ৰ কৰি দিছো কমন টেনজেন্ট ড্ৰ কৰি দিছো আৰু এই কমন টেনজেন্ট ডালে আমাক কি দিছে এইটো এটা ৰিফ্ৰেক্টেড ওয়েভ ফ্রন্ট দিছে সো এইটো হ'ব CD টো হ'ব কি ৰিফ্ৰেক্টেড ওয়েভ ফ্রন্ট আৰু AB টো হ'ব কি ইনসিডেন্ট ওয়েভ ফ্রন্ট এতিয়া আমি এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্ৰেকশন চাম এডাল ইনসিডেন্ট ৰে আৰু নরমালৰ মাজৰ এংগলটো এংগল অফ ইনসিডেন্স বুলি কব নরমাল আৰু রিফ্র্যাক্টেড ৰেডালৰ মাজৰ এংগলটো এংগল অফ ৰিফ্ৰেকশন বুলি কব এতিয়া এই গুটে এংগলটো এই এংগলটো হৈছে কিমান 90 ডিগ্ৰী এংগল তেতিয়াহলে এই এংগলটো কিমান হ'ব 90 ডিগ্ৰী মাইনাস আই এই এংগলটো হ'ব কিমান 90 ডিগ্ৰী মাইনাস আই এই এংগলটো হৈছে আই এই গুটে এংগলটো হৈছে 90 ডিগ্ৰী তেতিয়াহলে এই এংগলটো হ'ব কিমান 90 ডিগ্ৰী মাইনাস আই আচ্ছা এই এংগলটো যদি 90 ডিগ্ৰী মাইনাস আই হয় দেন এই এংগলটো কিমান হ'ব লাগিব আই হ'ব লাগিব কেলে হ'ব লাগিব বিকজ এই গুটেই এংগলটো আকৌ 90 হ'ব লাগিব তাহলে 90 মাইনাস আই প্লাস আই কিমান হ'ব 90 হ'ব এই এংগলটো আই হ'ব লাগিব আচ্ছা এটো r এতিয়া হলে এই এংগলটো হ'ব কিমান 90 তাহলে এই পার্টটো কিমান হ'ব এই এংগলটো হ'ব 90 ডিগ্ৰী মাইনাস আই এটো 90 ডিগ্ৰী মাইনাস আই আৰু এটো 90 ডিগ্ৰী তাহলে এই এংগলটো সরি এটো r হ'ব লাগিব 90 ডিগ্ৰী মাইনাস r angle to r এই দুটো angle to 90 ডিগ্রি angle to 90 ডিগ্রি তাহলে এই পার্টটা কি বানাবো লাগবে 90 minus r এর রিফ্র্যাক্টেড রে রিফ্র্যাক্টেড ওয়েভ ফ্রন্ট আর রে গুলা পারপেন্ডিকুলার হয়ে গেলে angle to 90 হবে লাগবে এটা 90 এটা 90 minus r তাহলে angle to বানাবো r হবে সো আমি কি পালো যে কি ইনসিডেন্ট ওয়েভ ফ্রন্ট আর এই সারফেস খনৰ মাজৰ যেটো angle হ'ব হেতু হ'ব ইনসিডেন্ট ওয়েভ ফ্রন্ট আৰু এই সারফেস খনৰ মাজৰ এংগলটো হ'ব এংগল অফ ইনসিডেন্স এন্ড রিফ্র্যাক্টেড ওয়েভ ফ্রন্ট আৰু এই সারফেস খনৰ এটো এটা রিফ্র্যাক্টেড ওয়েভ ফ্রন্ট এখন আছে আমাৰ সারফেস খন সো রিফ্র্যাক্টেড ওয়েভ ফ্রন্ট আৰু সারফেস খনৰ মাজৰ যেটো এংগল হ'ব সেই এংগলটো আমি কি বুলি কম এংগল অফ রিফ্র্যাকশন এতিয়া আমি ইয়াতে দুটা ট্রায়াঙ্গল পাম ফ্রম ট্রায়াঙ্গল ABC এন্ড ফ্রম ট্রায়াঙ্গল ADC দুটা ট্রায়াঙ্গল আছে আমাৰ সো ABC ট্রায়াঙ্গলৰ পৰা আমি যদি চাও দুইটা ট্রায়াঙ্গলে রাইট অ্যাঙ্গেল ট্রায়াঙ্গল সো ABC ট্রায়াঙ্গলটো যদি আমি sin i ভ্যালু দিও তো sin i কি হয় পারপেন্ডিকুলার বাই হাইপোটেনিয়াস সো এটা যদি চাও পারপেন্ডিকুলার কিমান BC এন্ড হাইপোটেনিয়াস কিমান AC সো এটা কিমান হ'ব BC বাই AC এন্ড ADC ট্রায়াঙ্গলত যদি মই sin r চাও দেন এটো sin r কিমান হ'ব পারপেন্ডিকুলার বাই hypotenuse so perpendicular hobo AD by hypotenuse AC এতিয়া যদি মই কৰো sin I by sin r তো sin I by sin r কিমান হ'ব sin I ভ্যালু কিমান হ'ব BC by AC এটো AD by AC so AC cancel out হৈ যাব এখানে কিমান থাকিব BC by AD BC এর ভ্যালু কিমান V1t AD এর ভ্যালু কিমান চাও এই রেডালে এর পৰা আহি কত পালেহি D পালেহি এর পৰা D কিমান টাইমত পাইছে T টাইমত পাইছে কিমান ভেলোসিটিত আহিছিলে V2 ভেলোসিটিত আহিছিলে দ্যাট মিন্স এটো কিমান হ'ব V2t হল সো TT ক্যান্সেল আউট হৈ গল আলটিমেটলি আমি কি পালো sin I by sin r equal to V1 by V2 এতিয়া আমি এটা কথা জানো যে কি লাইটৰ যেটো স্পিড হয় এটা সার্টেন মিডিয়ামত কনস্ট্যান্ট থাকে দ্যাট মিন্স v1 to constant v2 to constant তাহলে v1 by v2 is also constant তেতিয়া হলে sin I by sin r equal to constant এটো আছিল আমাৰ কি laws of refraction ঠিক আছে
So এইটোৱে আমি from wave theory of light এইটো যেটো laws of refraction যাক আমি Snell's law বুলি কওঁ এই lawটো আমি derive কৰিব পাৰোঁ আৰু এটা law আছিল এই lawটো কি আছিল যে incident ray normal and refracted ray গোটেইবিলাক একেখন প্লেনতে থাকে সো সেই কথাটো আমি আগৰটো লিখিয়াকে লিখিলে হ'ল আমি কেনেকুৱা ধৰণে কম যে আমাৰ যিখন এই সাৰফেসখন আছে যিখন সাৰফেসত ৰিফ্ৰেকশন হৈছে সেই সাৰফেসখন ইনসিডেন্ট ওয়েভ ফ্রন্ট আৰু ৰিফ্ৰেক্টেড ওয়েভ ফ্রন্ট এই গোটেই কিটা পারপেন্ডিকুলাৰ টু দ্য প্লেন অফ দি বোর্ড এই বোর্ডখনৰ কি হৈ আছে পারপেন্ডিকুলাৰ হৈ আছে সাৰফেসখন এনেকুৱা ধৰণে আছে ইনসিডেন্ট ওয়েভ ফ্রন্ট এনেকুৱা ধৰণে আছে ৰিফ্ৰেক্টেড ওয়েভ ফ্রন্ট এনেকুৱা ধৰণে আছে গোটেই কিটাই কি হৈ আছে পারপেন্ডিকুলাৰ টু দ্য প্লেন অফ বোর্ড এতিয়া যদি মই চাওঁ আমাৰ যেডাল ইনসিডেন্ট ৰে আছে সেই ইনসিডেন্ট ৰেডাল আকৌ কি আছে ইনসিডেন্ট ওয়েভ ফ্রন্ট টু পারপেন্ডিকুলাৰ হৈ আছে দ্যাট মিন্স এই ইনসিডেন্ট ৰেডাল কি আছে এই প্লেন অফ বোর্ড খনত আছে সিমিলারলি আমাৰ যেটো রিফ্ৰেক্টেড ৰে আছে সেই রিফ্ৰেক্টেড ৰেডাল কি হৈ আছে এই রিফ্ৰেক্টেড যেটো ওয়েভ ফ্রন্ট আছে সেই ওয়েভ ফ্রন্টৰ কি হৈ আছে পারপেন্ডিকুলাৰ হৈ আছে দ্যাট মিন্স কি আমি জানো যে রিফ্ৰেক্টেড ওয়েভ ফ্রন্ট কেনেকৈ আছে এনেকুৱা ধৰণে আছে refracted wave front যদি এনেকুৱা ধৰণে আছে মানে perpendicular to the plane of the board and সেই refracted wave front to perpendicular কে আছে কি refracted ray ডাল then refracted ray ডাল ক'ত আছে plane of the board আছে ঠিক আছে similarly আমাৰ এই যেটা normal আছে সেই normal ডাল কেনেকৈ আছে surface খনৰ perpendicular কে আছে আৰু আমাৰ যিখন surface আছে সেই surface খন কেনেকৈ আছে perpendicular to the plane of the board এতিয়া হলে এই যেটা নরমাল আছে সেই নরমাল ডাল ক'ত আছে plane of the board আছে আলটিমেটলি আমি এইটো কথা ক'ব পাৰো যে কি ইনসিডেন্ট ৰে নরমাল এন্ড রিফ্ৰেক্টেড ৰে এই গোটেই তিনটা ক'ত আছে plane of the board খনত আছে দ্যাট মিন্স একেখন প্লেনতে আছে সো এইটো হৈছে কি সেকেন্ড ল অফ রিফ্ৰেকশন দা ফার্স্ট ল এটো sin i by sin r ইকুয়াল টু কনস্ট্যান্ট যাক আমি স্নেলস ল বুলি কওঁ আৰু যেটো আছিল সেকেন্ড যেটো ল আছিল সেই লটো কি আছিল যে ইনসিডেন্ট ৰে নরমাল আৰু রিফ্ৰেক্টেড ৰে একেখন প্লেনতে থাকে সো এটো আছিল আজি ক্লাসটো আশা কৰিছো তোমালোকে ক্লাসটো বুজি পালা যদি কিবা ডাউটস থাকে তেতিয়াহলে তোমালোকে মোক WhatsAppত বা ফোনত যোগাযোগ কৰিব পাৰা মোৰ নাম্বাৰটো হৈছে 8399047794 খুব সোনকালে আৰু এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ আহি আছো সো আজি ক্লাসটো ইমানতে সামৰিছো থ্যাংক ইউ